তাতে আছিলে বেকসিডত সকলোকে স্বাগতম জনাইছোঁ পুনৰ অন্য এটা ভিডিঅ'লৈ। আমি ননষ্টনত এতিয়াহে চাম আৰু কি চাম আপোনালোকক অকণমান দেখাই দিম দেই। মানে কিমান চাব পাৰোঁ আজি দিনটোৰ ভিতৰতে বহুত চাব লগা বহুত আছে, কিন্তু ইমানখিনিতো সম্ভৱ নহয় কাৰণ আমি এৰাতি থকাকেহে আহিছিলোঁ। আৰু যিহেতু কালিৰ দিনটোত আমি মানে নাইট ৰুমতে গ'ল আৰু আজিহে ৰাতিপুৱা 9:30 বজাত ওলালোঁ আৰু আমি গেষ্ট হাউচৰ পৰা। আৰু আজি কি চাব পৰা আপোনালোকক অকণমান দেখাই যাম। ভিডিঅ'টো লাষ্টলৈকে চাই যাব। যদি ভাল লাগে লাইক কমেণ্ট কৰিব ধুনীয়াকৈ, আৰু যিবোৰে নতুনকৈ চাইছে মোৰ আজি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এতিয়া আহকচোন অকণমান দেখাওঁ। আৰু ভিউজবোৰ দেখিছেনে ইমান ধুনীয়া। আমি গাড়ী আহিহে আছোঁ, মানে ইয়াৰ পৰা আধা ঘণ্টা সময় আৰু লাগিব। সেইকাৰণে ভাবিলোঁ এইখিনিও অকণমান ভিডিঅ' কৰি ৰাখি থওঁ। প্ৰত্যেকটা মানে চিনাৰীয়ে খুব ধুনীয়া হয় আৰু এইটো চাব নোৱাৰোঁ, সেইকাৰণে এনেকৈ ভিডিঅ' কৰি থৈছোঁ। আৰু শিলবোৰ দেখিছেনে আগত কোৱা না আগত ফলছ উইনিয়া ফলছ পাই গ'লোঁ। গৰু পিঠিত এটা উঠিব পাৰিলি হয়। গৰু পিঠি এটা পাই গ'লোঁ আমি। কিয় নহ'ব, মানুহবিলাক আহিছে। ব'লা এতিয়া আমি পাই গ'লোঁ। আৰু আমি গেষ্ট হাউচৰ পৰা আধা ঘণ্টাৰ ভিতৰতে এয়া উইনিয়া ফলছটো চাম, ৱাটাৰ ফলছটো প্ৰথমতে। আৰু এয়া বাচ্চাকেইটা নলয়, আমাৰ 100 কৰি লৈছে আৰু টিকট কাটিব লাগে। এয়া উইনিয়া ফলছটো চাম প্ৰথমতে। এইটো ডাঙৰ ৱাটাৰ ফলছ হয় ইয়াৰে ননষ্টিনৰ। 10টা বাজিল ন, পুলিকেইটাও হৈছে আমাৰ লগত। টিকট কাটিছে ইয়াতে 100 কৰি লয়। ব্ৰিজখনে যাব লাগিব কিজানি ন, ব্ৰিজখনে যাব লাগিব। হা এইফালে যাবা নে ব্ৰিজখনে যাবা? হা এইখন দেখোন কি ব্ৰিজ? ব'লা গৈ তলত যাওঁ। হা এইখন ব্ৰিজ দেখিছেনে? এনেকুৱা ব্ৰিজ প্ৰথম দেখিছোঁ মই। এইখন চিমেণ্টৰ হয় কিজানি। এয়া চাওক ইমান ধুনীয়া পাত। অঁ ইমান ধুনীয়া, কেনেকুৱা লাগিছে? মজা বহুত ধুনীয়া ন পুৰা। ৱাও গৰুকেইটা গ'ল। আহা বনাইছোঁ। ৱাও ৱাও বাপৰে কি ধুনীয়া। গা ধুবা ভাবিছে। ৱাও ইউটিউবাৰ দলংখিনিৰে এনেকৈ পানী চাব পাৰি। এই যে পানীখিনি ক'ত গৈছে তাত তলত গৈহে আমি দেখাব পাৰিম। এয়া ৱাটাৰ ফলছটো মেইন হয়, পানীখিনি ইয়াৰ পৰা গৈ একদম তলত পৰে। হৈ গ'ল আমাৰ ব'লা। অ' তলত নামি গ'ল দেখোন দাদা। পাৰিতো আমিও যাওঁ ব'লা তলত। পাৰিতো সেইফালে যাব হিলে এই শ্লিপ নাখায়। আমি গৈছোঁ আগতে, ব'লা আহা এনেকুৱা আহা। আৰু আমাৰ ইয়াতে ফটো উঠা হৈ গ'ল, ৰীল বনালোঁ, ফটো উঠিলোঁ। তাৰপিছত তলত গৈ আছোঁ এতিয়া আপোনালোকক দেখাম। ৱাটাৰ ফলছটো মানে তলৰ ফালে বহুত ধুনীয়া হয়। আৰু এয়া তললৈকে গৈ আছোঁ। এয়া চাওক লোকেশ্যন, ভিউজটো বহুত ধুনীয়া দেখি। এইখন ব্ৰিজৰ পৰা তলৰ ফালে ইটো চাইডে আৰু ইটো চাইডে। আৰু এয়া ৱাটাৰ মানে তাৰ
নেকি ৰেইনবো তেতিয়াহ'লে ৰ'দটো দিলে দেখোন এয়া ৰ'দটো ওলাইছে তো কোনটো টাইমত আহে বা ৰেইনবো অঁ ৰ'দ দিলে হ'ল ৰ'দটো আহিছেতো বা পানীবিলাক কেনেকৈ যায় ন ৰাণী ৰাস্তাটো গোৱাৰ পৰা গম পালে ব'লা ব'লা এয়া পাহাৰৰ পৰা সেই গৰুকেইটা গৈছে চাব দেই ঘাঁহ খাব গৈছে ইমান পাহাৰত গৈছে এইবিলাকত ফটো উঠিলোঁ দেই আমি ভিডিঅ' বনালোঁ এয়া হৈ গ'ল এতিয়া যাম আৰু ফটো পজ দি আছে এমুকে ব'লা যাওঁ 11টা বাজিল আহা ব'লা ব'লা কিমান ফটো উঠাব লাগে তলত নিজে নামি নাহে বাংলাদেশ এৰিয়া ডাউকিৰ পৰা দেখা পাইতো বাংলাদেশ এৰিয়া বৰ্ডাৰে গৈছোঁ আমি ডাউকিৰ পৰা বাংলাদেশ আমি গৈছোঁ অঁ আমিও গৈছোঁ মানে পায় আৰু সেইফালে যাব নোৱাৰি আমি তাত 2 ঘণ্টামান কটালোঁ আৰু 10টাৰ পৰা 12টা বাজিলে 11:30 বাজি গৈছে আৰু আমি ৰিটাৰ্ণ হ'লোঁ এতিয়া বেলেগ মানে চাই ল'লোঁ আৰু গুগলত ক'ত যাব পাৰোঁ আৰু এয়া দেখিছেনে ইমান ধুনীয়া ধুনীয়া গছবোৰ মানে এইফালেও আছে মই যিহেতু ইটো চাইডত বহিছোঁ অকণমান দেখাই দিছোঁ আৰু এতিয়া আমি বেলেগত যাম মানে তাৰ পৰা মানে কিমান ডিষ্টেঞ্চ সেইটো আমি চাই লওঁ কাৰণ চাব লগা বহুত থাকে ইমানটো চাব নোৱাৰে এদিনত তাকে এতিয়া ক'ত যাম আপোনালোকক দেখাই আছোঁ টাউনত গৈ আছোঁ ন এইবাৰ আৰু গৈ আছে আগত মোক শিকাব আহিছা চোৱা 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 ভিউ চোৱা মজা ভিউ মাজত আৰু চোৱাচোন কি ধুনীয়া এইবিলাক গছবিলাক তাৰে ওপৰত আৰু আমি এতিয়া চাম নংখানাম ৰিভাৰ আইলেণ্ড ইয়াতে আহিছোঁ আৰু মানুহজনীয়ে লৈছে পাৰ্কিঙৰ পইচা পাৰ্কিং কৰিব লাগিব সেইকাৰণে পইচাটো লৈ লৈছে আগতে ৰাস্তাতে আৰু এয়া ফাইনেলি পাই গ'লোঁ ইয়াৰ পৰা যাব লাগিব আমি কি কি চাওঁ আপোনালোকক দেখাম দেই এইটো নহয় নহয় যাব লাগিব ব'লা আইলেণ্ডৰ ভিতৰত সোমালোঁ কি আছে দেখাই আছোঁ আহা লাহে লাহে যোৱা একো নাই মেঘালয় টুৰিষ্ট বঢ়িয়া ৱাও অঁ এনেকৈ দৌৰি দৌৰি যাব পাৰি দেই বহুত ধুনীয়া মজা বহুত ভাল লাগিছে এই ৰিস্কি নহয় ইমান ডাঙৰ ডাঙৰ এইবিলাক লোহা এইবিলাক বান্ধি থোৱাই আছে অঁ ইমান ডাঙৰ হেৰি এইবিলাক দেখা নাই ইমান মোটা মোটা নেকি তোমালোক আইলেণ্ড পালা আইলেণ্ড আহা আহা আইলেণ্ড চাম আমি ৱাও আইলেণ্ড পাই গ'লোঁ আমি পাই গ'লোঁ এইটোৱে হয় আইলেণ্ড এইটো আইলেণ্ড চাওকচোন ইমান মজা মানে কি কম বহুত ধুনীয়া আৰু আইলেণ্ডৰ এনজয়টো এইখিনিৰ পৰাহে ল'ব পাৰে ইয়াতে বহিলে যে আহিবৰ মনে নাযায় আমি মানে বহিছোঁ আৰু অকণমান সময় দেই বহুত বেছি ধুনীয়া হয় মানুহকেইজনে বহিয়ে আছে অলৰেডি আমাৰ অসমৰে হয় মানে গুৱাহাটীৰে হয় আৰু এয়া মানে ইমান ধুনীয়া মানে হাৱা আহি মানে বতাহ ঠাণ্ডা বতাহ পানীটো বেয়া চাগে আৰু সেইফালে মাছ মাৰি আছে সেইফালে কৰবাৰ পৰা আহিছে আৰু পানীটো ডিটেইলছটো ইমান এটা নাজানো আৰু কিন্তু এয়া হৈছে সিফালৰ পৰা আহিছে ইফালৰ পৰা আহিছে পানী বহুত বেছি মানে এনজয় কৰিব পাৰি আৰু তাত থাকি বহি আমি বহিলোঁ তাতো 1 ঘণ্টামান নগলা
হা হা লেতেৰা আহা নালাগে আহা মানে পৰিৱেশটো ধুনীয়া সেইকাৰণে পৰিষ্কাৰ হৈ থাকে ব'লা যাওঁ বোলা আৰু আইলেণ্ড চালোঁ আৰু আইলেণ্ড ব'লা যাওঁ আমাৰ চোৱা হৈ গ'ল দেই এয়া চালোঁ ব্ৰিজখন বহুত বেছি ধুনীয়া হয় আৰু ভিতৰত আইলেণ্ডটোও ধুনীয়া হয় বেলেগত যাওঁ জাম্পি কৰি আহা হা নংখনম আহিলোঁ আমি আকৌ আমি তাৰ পৰা আহিলোঁ এতিয়া আহিম আমি মাওফাৰ্লাৰ ভিউ পইণ্ট এণ্ড লেকছ এইটো চাওঁ 5 কিলোমিটাৰ এয়া কলা হৈ আহিছে দেখিছেনে বৰষুণ হোৱাৰ সম্ভাৱনা আছে অকণমান ভয়ো লাগে ৰাস্তাটো অকণমান বেয়া হয় ইয়াৰে আধা ঘণ্টামান সময় লাগিলে এতিয়া গৈ আছোঁ তাক হাতখন ইয়াতে থ'লে মই আগফালে দেখাই নাপাওঁ ৱেলকাম টু ৱেলকাম টু মাওফাৰ্লাৰ এইটো কিবা লিখাই আছে নেচাৰেল কিন্তু বজাৰ দেখোন নাই নহয় ইয়াতে থাকিলে হয় নেকি ধুনীয়াতো এনে ভাল মই যে এইটো ভিডিঅ' দিছিলোঁ নেকি প্ৰথম বিউটিফুল মজা ৱাও আজি হাকু দিয়া নহ'লে নেকি কেলে ৱাও 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 ধুনীয়া বিউটিফুল মই চুই চামতো লেতেৰা কিন্তু পানীটো অকণমান বটিং কৰিব বটিং আছে দেখোন হ'ব চালোঁ মাওফাৰ্লাৰ এইখিনিয়ে বহুত ধুনীয়া হয় আৰু কটেজবোৰ আছে আমি নাপালোঁ কিন্তু আমি ইয়াতে থকাৰ কথা আছিল বহুত বেছি ধুনীয়া হয় এইখিনি দেখাই দিছোঁ সেইফালেও আছে এয়া দেখিছেনে ইমান ধুনীয়া এইফালে আছে ব'লা যোৱা যদি কোনখন ব্ৰিজ ব'লা শ্লাইডিঙো আছে দেখোন খেলিব পাৰা আকৌ সেইবিলাক নেখেলা পাওঁ সেইটো ইমান ধুনীয়া ভিউ বহুত ধুনীয়া দেই ৰেষ্টুৰেণ্ট সেইখন ৰেষ্টুৰেণ্ট হয় আৰু এইবিলাক ট্ৰেভেলাৰ নেক্সট হা জোলনা উঠিবা বোলা এইটো ক'ত উঠিবা তুমি সেইখন ব্ৰিজত যাবা দূৰ হ'ব নো যাব ওলাইছে নালাগে হা দূৰ হ'ব হা আমি যাব লাগে এতিয়া বৰষুণ দিব কিজানি কেনেকুৱা কৰিছে বতৰটো হা দিয়া একবাৰ উঠা ব'লা দিয়া ব'লা হা জোলনা উঠিবা হা তাতে কিমান পালা নুঠিলাই দেখোন ইমান ক'লোঁ তোমাক উঠিব বৰষুণ দিব জানানে ইয়াৰ পৰা চাওক ইমান ধুনীয়া উঠা এইখনতে উঠা উঠা অকণমান পাৰিবা দিয়া নিজে আৰে যাব লাগে ন 2 মিনিটে থাকিব পাৰিবা আৰু উপায় নাই যাব হৈছে নহ'লে ৰাস্তা বেয়া সেইফালে বৰষুণ দিব কিজানি হৈ গ'ল আমাৰ চোৱা আৰু চাউনে নাচা আৰু এতিয়া ইয়াৰ পৰা ডাইৰেক্ট তললৈকে নামি যাম আৰু এয়া নামি আহি আৰম্ভ কৰি দিছোঁ আমাৰ খাদ্য 3:30 বাজিছে আৰু এতিয়া আমি বাহিৰতে মেগী বনাই খাম
অঁ একো যেহেতু আমি এই মেগী খাই ব্ৰেড জেলি আছে তেনেকৈ খাম আৰু খাই আমি গুৱাহাটীতে ভাত খাম আৰু আছেতো তাতে এইফালে আছে বুটকেইটা দিয়াচোন তাকে বিলাহী আৰু গাজৰ নাই এয়া বনোৱাৰ প্ৰিপেৰেশ্যন কৰি আছে তাৰপাছত খাম আৰু যাম আৰু আমি গুৱাহাটীত ভাত খাম দেচোন আণ্টি নিছে অঁ আহিছোঁ সেইখন দিয়া অলপমান সিজিব লাগিব হৈ গ'ল আমাৰ এতিয়া খাম একেলগে ভগাব দিয়া 6টা দিয়া না যিটো আগত দিয়া না সেইটো খাব বহিছোঁ আমি এতিয়া 4টা বজা নাই আৰু বাজিব আৰু 3:30 বাজি গ'ল এতিয়া আমি খাম আৰম্ভ কৰি দিলোঁ এয়া খাবলৈ এয়া চব ৰেডি কৰি খাই লৈ এতিয়া আমি ঘৰলৈকে ৰাওনা হ'ম নীল পংকজ নীল আইনো এটা ভিউটো ওলাই দিওঁ লগত দি আছো ৰেডি এতিয়া আমি যাম আমি এতিয়া ঘৰ যাম ঘৰ অভিমুখে ঘৰমুৱা জেলি খাইছা অঁ ব্ৰেডৰ লগতে জেলি খাই আমি আহোঁতে বেলেগ ৰাস্তা হৈ আহিলোঁ যাতে ৰাণী ওলাব পাৰে আৰু সেই এনেকৈ আহিলোঁ কিন্তু ইয়াতো শ্বিলং হৈ নাহিলোঁ কাৰণ তাত জাম হ'ব বুলি এইফালে সোমালোঁ কিন্তু ইয়াতো সেই 1 ঘণ্টা সময় আমি ৰৈ দিব লগা হ'ল কাৰণ ইয়াতে কিবা ফিছ কিবা কম্পিটিশ্যন পাতিছে এয়া ফিছৰ বহুত ডাঙৰ কম্পিটিশ্যন পাতিছে তেওঁলোকে মেঘালয়ত তাৰ কাৰণে আমি বহুত গাড়ীবোৰ এনেকুৱা ট্ৰেফিক জামত ফাঁচিলোঁ দেই তাৰপাছত এয়া আমি আহি পালোঁ 9টা বজাত গুৱাহাটী আৰু এয়া ৰাণী এয়া চৰ্দাৰজিত খাম আৰু ধাবাত খাই ঘৰলৈকে আহিম আৰু 9:15 মান হ'ল আৰু সোমালোঁ এতিয়া আমি 4টা বজাত আহিছোঁ আৰু ইয়াতে পালোঁ 5 ঘণ্টা পূৰা পুৰা 5 ঘণ্টা লাগিলে ন 1 ঘণ্টা নহ'লে 4 ঘণ্টাত পালোঁ খাই লৈ যাওঁ আৰু হালৱা চিকেন বাটাৰ মছলা পাপৰ পিকল খালি দিবলৈ দিয়া সৰু এক পিছে দিয়া আমাৰ ইয়াৰ খানা কি ধুনীয়া না আৰু আমি তাত খাই লৈ উঠোতে 10টা বাজি গ'ল আৰু খুব ধুনীয়াকৈ খালোঁ ভাল লাগিলে কেনেকুৱা লাগিলে জনাব ভিডিঅ'বোৰ যদি ভাল পাইছে লাইক কমেণ্ট কৰিব ধুনীয়াকৈ বাই